মানুহে আমি কৃষিজীৱী মানুহ, গতিকে আমি ইয়াতে ধান খেতি কৰি আমি জীৱন নিৰ্বাহ কৰি আছোঁ। আজি আমাৰ চাওক, আমাৰ সেইটো এটা হৃদপিণ্ড হয়। আজি ইয়াতে যদি আমাৰ ধান খেতিৰ ওপৰত যদি কোম্পানী হয়, তেতিয়াহ'লে আমি খেতি কৰিব নোৱাৰোঁ। আমি যদি খেতি নকৰোঁ, তেতিয়াহ'লে আমি জীয়াই থাকিম কেনেকুৱা? আমি কোম্পানীৰ মালিকক সকিয়ানি দিছোঁ, ইয়াতে হয় আপুনি ধান কৰক, নহ'লে আমাক দিয়ক, আমি ধান কৰিম। 2009 চনতে টপচেম কোম্পানীয়ে মাটি কিনি তাৰপিছত ইয়াত কাম কাজ আৰম্ভ কৰিছিল, কিন্তু ৰাইজৰ তীব্ৰ প্ৰতিবাদত তেওঁলোকে এই কাম কাজ এৰি ইয়াৰ পৰা গুচি গৈছিল। কিন্তু কেইদিনমান আগৰ পৰা আকৌ তেওঁলোকে এই টপচেম কোম্পানীৰ কাম আৰম্ভ কৰিছে। আপোনালোকে জানে এইখিনি কৃষিভূমি, ওচৰতে খাল বিল, ঐতিহাসিক পাৰখালী বিল, ডিমৰীয়া ৰজাগড়ৰ পাৰখালী বিল, এইবোৰ ধ্বংসৰ পথত যাব। গতিকে অনতিপলমে চৰকাৰে, অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যাতে এই অনতিপলমে এই কৃষিভূমিত যাতে এই টপচেম কোম্পানীৰ কাম কাজ বন্ধ কৰে, তাৰ বাবে আমি এই স্থানীয় ৰাইজে আমি তেওঁৰ ওচৰত অনুৰোধ জনাইছোঁ। সদায় আন্দোলন কৰিয়ে থাকিম, যেতিয়ালৈকে ইয়াৰ কাম কাজ বন্ধ নহয় তেতিয়ালৈকে আন্দোলন কৰিয়ে থাকিম। ইয়াৰ লগতে আমি আমাৰ অসমৰ মুখ্যমন্ত্ৰী জনহিতাধিকাৰে কাম কৰা তেওঁক আমি অনুৰোধ জনাইছোঁ যে আমাৰ এই টপচেম কোম্পানীৰ চিমেণ্ট কোম্পানীৰ কামখিনি যাতে অতি সোনকালে তেওঁ বন্ধ ৰাখে, আৰু তেওঁ বন্ধ ৰখাৰ বাবে পদক্ষেপ গ্ৰহণ কৰে। আৰু লগতে আমাৰ এই অঞ্চলৰ স্থানীয় বিধায়ক অতুল বৰাদেৱকো আমি অনুৰোধ জনাওঁ, তেওঁ যাতে অতি সোনকালে এই কোম্পানীৰ কামখিনি বন্ধ ৰখাৰ বাবে পদক্ষেপ গ্ৰহণ কৰি ব্যৱস্থা গ্ৰহণ কৰে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।